পূব গোৱালপাৰাৰ দীঘলীপুৰীত ৰাইজ আৰু ৫ নং নৱাগত শিমলুতলা জিলা পৰিষদৰ সদস্য পদৰ বাবে সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আলমিনা বেগমৰ স্বামী আব্দুল ফাৰুক প্ৰধানীৰ সহযোগত দীঘলীপুৰী মাদ্ৰাছা গৃহত সমূহীয়া ইফতাৰ মেহফিলৰ আয়োজন। ইফতাৰ মেহফিলত আব্দুল ফাৰুক প্ৰধানীৰ লগতে স্থানীয় লোকসকলৰ অংশগ্ৰহণ। গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ অন্তৰ্গত দীঘলীপুৰী মাদ্ৰাছা প্ৰাংগণত শুকুৰবাৰে দীঘলীপুৰী স্থানীয় ৰাইজৰ উদ্যোগত আৰু ৫ নং নৱাগত শিমলুতলা জিলা পৰিষদৰ সদস্য পদৰ বাবে সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আলমিনা বেগমৰ স্বামী আব্দুল ফাৰুক প্ৰধানীৰ সহযোগত সমূহীয়া ইফতাৰত বিশ্ব শান্তিৰ বাবে দোৱা কৰা হয়। প্ৰায় ২ শতাধিক লোকে ইফতাৰত দোৱা কৰে মৌলানা নৌচাদ আলীয়ে। দীঘলীপুৰী মাদ্ৰাছাত আয়োজন কৰা ইফতাৰ মেহফিলত অংশগ্ৰহণ কৰি আনন্দত উৎফুল্লিত ইফতাৰকাৰীসকল। উক্ত ইফতাৰ মেহফিলত দীঘলীপুৰী ৰাইজৰ লগতে বিভিন্ন প্ৰান্তৰ লোকে অংশগ্ৰহণ কৰি আল্লাহৰ ইবাদত বন্দেগী কৰে। পদুপাৰাৰ পৰা মিৰ ইছৰাফৰ ৰিপৰ্ট, পি লাইভ। হয়, আমি দীঘলীপুৰী ৰাইজে তথা মুৰব্বীসকলে আমি এক ইফতাৰ পাৰ্টিৰ আয়োজন কৰিছিলোঁ। এই ইফতাৰ পাৰ্টিত আমাৰ নৱাগত শিমলুতলা জিলা পৰিষদৰ ভাবি প্ৰাৰ্থী আগন্তুক গাঁও পঞ্চায়তৰ ফাৰুক প্ৰধানী আমাৰ মাজত উপস্থিত হৈছে। আমি আমন্ত্ৰণ কৰিছিলোঁ, আহিছে। আমি এই চেগতে তেওঁক ধন্যবাদ জনাইছোঁ। লগতে আমাক লগ দিছে গেৰুৱা গাঁও পঞ্চায়তৰ কাউন্সিলৰ সদস্য পদৰ প্ৰাৰ্থী জালালুদ্দিন আহমেদ ডাঙৰীয়া, তেওঁকো আমি এই চেগতে ধন্যবাদ জনাইছোঁ আমাক এই ইফতাৰ পাৰ্টিত সহায় সহযোগিতা কৰাৰ বাবে। এশ ২০০ মানুহ আমাৰ ইয়াত উপস্থিত, ১০০-১৫০ মান মানুহ হ'ব আমাৰ ইয়াত উপস্থিত হৈছে। আমি সকলোৱে হিন্দু মুছলিম সকলোৱে মিলি এই ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰিছিল। আমি নথৈ আনন্দিত হৈছোঁ। যিহেতু প্ৰাৰ্থিত্ব প্ৰত্যাশী দুগৰাকীৰ কথা আপুনি উল্লেখ কৰিছে, গতিকে ইয়াৰ পৰা আপোনালোকৰ ফালৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ক্ষেত্ৰত আপোনালোকে কেনেধৰণৰ আগবাঢ়িব? নিশ্চয় আমাক আজি সহযোগিতা কৰাৰ বাবে আমি আগন্তুক দিনতো তেওঁ যি পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব, তেওঁকো আমি সহযোগিতা কৰিম নিশ্চয়। নিশ্চয়কৈ বহুত ভাল। প্ৰথমতে সমূহ অসমবাসী তথা এই দীঘলীপুৰী ৰাইজৰ মানে এই পবিত্ৰ ৰমজান মাহৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে এই ইফতাৰ মেহফিলত মোক আমন্ত্ৰিত কৰি অনাৰ বাবে এই দীঘলীপুৰী ৰাইজ তথা যি ইয়াৰ ক্লাবৰ সহযোগত যি ইফতাৰ মেহফিলৰ আয়োজন কৰিছিল, ইয়াতে মোক আমন্ত্ৰণ কৰি অনাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ জৰিয়তে কি ক'ব, যাতে আপুনি এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী জিলা পৰিষদৰ স্বামী আচলতে, হয়, এই ক্ষেত্ৰত আপোনাক ইয়াত আমন্ত্ৰণ জনাইছে। এই ক্ষেত্ৰত আপোনাৰ যি আগন্তুক যি পঞ্চায়ত নিৰ্বাচন, সেই ক্ষেত্ৰত আপোনাৰ কেনেধৰণৰ ৰাইজৰ সঁহাৰি পাইছে? নিশ্চয়কৈ বহুত ভাল সঁহাৰি পাইছোঁ ইয়াত। আচলতে মইতো নহয়, মোৰ ৱাইফে খেলিব। আগন্তুক ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী যদি দলে বিচাৰে মানে
টিকেট যদি দিয়ে তেতিয়াহ'লে খেলিম, যদি নিদিয়ে তেতিয়াহ'লে নেখেলোঁ। আৰু এই ইয়াতে মাতি অনাৰ কাৰণে যিসকল মানে উদ্যোক্তাসকলে মোক মাতি আনি যিসকল মানে উৎসাহ উদ্দীপনা যোগালে তাৰ বাবে মই বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে এই সমূহ ৰাইজৰ দুৱা আৰু আশীৰ্বাদ